আমি সকলোলৈকে পুনৰবাৰ আগন্তুক আমাৰ নৱবৰ্ষ অসমীয়াৰ তথা শুভেচ্ছাটো জনাইছোঁ। আমি লালুকত বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত লালুকত আমাৰ দুটা অনুষ্ঠান অসমীয়া জাতীয় যি কৃষ্টি এইটো ৰক্ষাৰ স্বাৰ্থত সদৌ অসম যিটো আমাৰ সদৌ অসম বুলি এইকাৰণে ক'লোঁ, বিহু সুৰক্ষা সমিতি অসম আমাৰ চেণ্ট্ৰেল কমিটি আছে, জিলা কমিটি আছে আৰু আঞ্চলিক ভিত্তিত আছে। আৰু লগে লগে আপোনালোকে নিশ্চিতভাৱে জানে যে অসমীয়া জাতীয় কৃষ্টিটো বিপদে পৰিচালিত নহ'বৰ কাৰণে আৰু এই সংৰক্ষণৰ স্বাৰ্থত চৰকাৰৰ লগত কথা বতৰাৰ অন্তত বৰ্তমানে পাঠ্যক্ৰম আমাৰ স্নাতকৰ পৰ্যায়লৈকে আমাৰ এই বিহু পাঠ্যক্ৰমটো কৰা হৈছে। আৰু এইটো পৰীক্ষা এতিয়া এই বছৰ এই বৰ্ষটো কিশোৰৰ অধিক আছে আমাৰ বিহু আমাৰ লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰত। গতিকে আমাৰ পৰীক্ষাৰ্থী হিচাপে এই বৰ্ষটোত এবাৰ তেওঁলোকে পৰীক্ষাত বহিব। আৰু লগে লগে আমাৰ বিহুৰ লগতে এই লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰটোৰ দ্বাৰা পৰিচালিত হৈ আছে। আৰু তাৰ অধ্যক্ষ হিচাপে দায়িত্বত থকা আমাৰ স্থানীয় লালুকৰে ৰশ্মি শৰ্মা বৰুৱা আৰু সুন্দৰকৈ চলাইছে আৰু ইয়াত যথেষ্ট আগবাঢ়ি গৈছে বুলি আমি দেখিছোঁ। আৰু গতিকে মই সভাপতি হিচাপে যদিও আছিলোঁ, এই 15টা দিনৰ আমি যি আখৰা আৰম্ভ কৰিছিলোঁ আমাৰ 21 আছিল নেকি, 21 মাৰ্চৰ পৰা আমাৰ অহাকালি 4 এপ্ৰিলত সামৰণি পৰিব। গতিকে এই সামৰণি অনুষ্ঠানটিলৈকে এই সম্পূৰ্ণ দায়িত্বভাগ মই অৰ্পণ কৰিছিলোঁ মোৰ ভাতৃপ্ৰতিম শ্ৰীযুত অমিন ফুকন ডাঙৰীয়া। তেখেতে এনেই কাৰ্যকৰী সভাপতি, কিন্তু ভাৰপ্ৰাপ্ত সভাপতি হিচাপে তেখেতক মই দায়িত্ব দিছিলোঁ। আৰু তেখেতৰ লগতে আমাৰ অন্য এগৰাকী আমাৰ সভাপতি দায়িত্বত থকা ললিত শইকীয়াদেৱ আৰু আমাৰ লক্ষীপ্ৰভা গগৈ ডাঙৰীয়ানী, তেখেতসকলৰ দ্বাৰা এই অনুষ্ঠানটি পৰিচালিত হৈ আছে। গতিকে বৰ সুন্দৰভাৱে চলিছে। গতিকে মই অহাকালিলৈ যিটো অনুষ্ঠান আছে আমাৰ সামৰণি অনুষ্ঠান, আমাৰ জিলা পৰ্যায়ৰ পৰা তেখেতসকল আহিব আৰু ইয়াত পৰ্যবেক্ষক হিচাপে থাকি দিহা পৰামৰ্শৰ লগতে আমাক কৰণীয়খিনি তেখেতসকলে অৱগত কৰিব। আৰু আগন্তুক দিনবিলাকত আমি যাতে এই কণ আমাৰ মইনাসকলক আগবঢ়াই নিয়াৰ যি স্বাৰ্থ আৰু লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ লগতে বিহু সুৰক্ষা সমিতি অসমৰ আমাৰ লালুক আঞ্চলিক সমিতিখনে যি উদ্যোগ লৈছোঁ, এই উদ্যোগটোত আগন্তুক দিনত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি সকলো ৰাইজৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আপোনালোকলৈ পুনৰবাৰ মই বিহুৰ শুভেচ্ছা জনাই মই সামৰণি মাৰিছোঁ। কোনেও নধৰে মামৰেও নধৰে ঐ থাকিল সমীয়াৰ প্ৰাণত। নমস্কাৰ, জয়তে আপোনালোক সকলোলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। আজি আমি 15 দিনীয়া প্ৰশিক্ষণৰ অহাকালিলৈ সফল সমাপ্তি ঘটিব। এই প্ৰশিক্ষণলৈ আহি থকা মোৰ অভিভাৱক বন্ধুসকল লগতে মোৰ নাচনীসকল আৰু আমাৰ দায়িত্বত থকা সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান কি দিব পাৰিছোঁ নাজানো, আমি চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীখিনি কেনেধৰণে আগবাঢ়ি যায় বিহুৰ ক্ষেত্ৰত। লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰত আমি যিখিনি প্ৰশিক্ষণ দিব লাগে, যিখিনি শিকাব লাগে, এই বিহু কৰ্মশালা ভাগিতে আমি সকলোখিনি বিষয়বস্তু আগবঢ়াইছোঁ। আৰু সকলোলৈকে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।